ইতিমধ্যে আপোনালোকে গম পাইছে যে আজি আমি কেন্দ্ৰীয় এবিএমছুৰ নিৰ্দেশ মৰ্মে প্ৰত্যেকখন জিলাই আমি এবিএমছুৰ নেতৃত্বত আজি বিক্ষোভ এই কাৰ্যসূচী গ্ৰহণ কৰিছোঁ। ইতিমধ্যে আপোনালোকে জানে যে অসমত ডিভোটাৰৰ সমস্যাই এক বিভীষিকাময় পৰিৱেশৰ সৃষ্টি কৰিছে, এক হাহাকাৰ পৰিৱেশৰ সৃষ্টি কৰিছে। তেনে সময়ত আমি গম পাইছোঁ যে এছ পি বৰ্ডাৰ ব্ৰাঞ্চে কোনো ধৰণৰ সৰজমিন তদন্ত নকৰাকৈ, কোনো ধৰণৰ গাঁৱত নোযোৱাকৈ নিজৰ এচি ৰুমত বহি পেলাই কেৱল মাত্ৰ ধৰ্মীয় অধ্যুষিত অঞ্চলত সংখ্যালঘু মুছলমানসকলক জানি বুজি বাছি তেখেতসকলে ডিভোটাৰৰ জাননী প্ৰেৰণ কৰিছে। ইতিমধ্যে বহুখিনি জাননী তেখেতসকলে ইতিমধ্যে প্ৰেৰণ কৰিছে আৰু আমি জানামতে তেখেতসকলে তেনেকুৱা প্ৰক্ৰিয়া ইতিমধ্যে আৰু চলাই আছে। গতিকে আমি চিৰাং জিলা এবিএমছুৰ পৰা আমি দাবী জনাইছোঁ যে এই প্ৰক্ৰিয়া অতি সোনকালে বন্ধ হ'ব লাগে, অন্যথায় কিন্তু এবিএমছু কেতিয়া হাত হাওতি বহি নাথাকে। আমি তীব্ৰতকৈ তীব্ৰ গণতান্ত্ৰিক আন্দোলন কিন্তু গঢ়ি তুলিবলৈ বাধ্য হ'ম। লগতে আমি জনাব বিচাৰিছোঁ যে ইতিমধ্যে এই জাননী পাই পেলাই বহুখিনি ব্যক্তিয়ে তেখেতসকলে নিজে আত্মহত্যা কৰিবলৈ বাধ্য হৈছে। বহুখিনি ব্যক্তিক তেনেকৈ নিজৰ পৰিয়াল আৰ্থিক শাৰীৰিক আৰু মানসিকভাৱে তেখেতসকলে জৰুলা হৈ গৈছে, নিজে ধ্বংস হৈ গৈছে। গতিকে এই প্ৰক্ৰিয়া অতি সোনকালে বন্ধ হ'ব লাগে। স্বদেশীৰ নামত বিদেশী সজোৱাটো অসমৰ এই প্ৰক্ৰিয়া বন্ধ নহ'লে এবিএমছু কিন্তু কেতিয়া হাত হাওতি বহি নাথাকে। আমি তীব্ৰতকৈ তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হ'ম। আমি একচুৱেলি ইয়াত এইকাৰণে ধন্যবাদ দিবলগীয়া হৈছে যে আমি যোৱাকালি আমাৰ পাৰ্মিশ্যনৰ কাৰণে আমি গণতান্ত্ৰিকভাৱে প্ৰতিবাদ কৰাৰ কাৰণে আমি পাৰ্মিশ্যনৰ কাৰণে আমি এপ্লাই কৰিছিলোঁ, কিন্তু জিলা প্ৰশাসনৰ ফালৰ পৰা আমাক পাৰ্মিশ্যন দিয়া হোৱা নাই, যাৰ ফলত আজি আমি ইয়াত তেনেকৈ প্ৰতিবাদ কৰিবলগীয়া হৈছে। গতিকে আমি ধিক্কাৰ জনাইছোঁ জিলা প্ৰশাসনক, আৰক্ষী প্ৰশাসনক আমি ধিক্কাৰ জনাইছোঁ। প্ৰতিবাদ আপোনালোকে হাতত ল'বলগীয়া হয়, যোৱা কেইদিনৰ পৰা আমি দেখিবলৈ পাইছোঁ যে বিশেষকৈ ধৰ্মীয় সংখ্যালঘু মানুহ যি বিদেশীত নামত যি ধৰণৰ হাৰাশাস্তি কৰি আছে, এই হাৰাশাস্তি লৈ আজি আমি চিৰাং জিলা RMC তথা আমাৰ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে আজি আমি এই প্ৰতিবাদী কাৰ্যসূচী কৰাৰ কাৰণে বাধ্য হৈছোঁ। যোৱা কেইদিনৰ পৰা আমি দেখিছোঁ যে স্বদেশী মানুহ, ইয়াৰ দেখি মানুহ মানে বিদেশী সজাই তেনেকুৱা ধৰণৰ উদ্ভণ্ডালি কিছুমান কাম কৰি আছে। আৰু ইয়াত জিলা প্ৰশাসন তথা BTC অসম চৰকাৰ ইয়াতে কোনো ধৰণৰ ষ্টেপ লোৱা নাই যে আজি যিখিনি ঘটনা সংঘটিত হৈ আছে ইয়াতে চাব। আমি যোৱা 23 তাৰিখৰ পৰা আমি শুনিবলৈ পালোঁ, যোৱা 23 তাৰিখৰ পৰা অসম তথা BTCত ভিতৰত মানে ৰাতিৰ 2টা-3টা মানে কোনো ধৰণৰ মানে টাইম সীমা নাই, কোনো ধৰণৰ মানুহক নোটিছ নিদিয়াকৈ, কোনো ধৰণৰ মানুহক কোনো আলোচনা নকৰাকৈ মানে হঠাৎকৈ ৰাতিৰ ভিতৰত সোমাই যায় কিছুমান ব্যক্তিক, মানে যিবিলাক ব্যক্তি বহুত দিনৰ পৰা হয়তো ডিটেনশ্যন কেম্পত আছিল, তাৰ পৰা হয়তো ডিটেনশ্যন কেম্পৰ পৰা ওলাই আহিছে, সেই মানুহখিনিক আকৌ ৰাতিৰ ভিতৰত মানে উঠাই লৈ যায় মানে পুলিচ প্ৰশাসনৰ আওতাত ৰাখে। তাৰপিছত আমি চিৰাং জিলা RMCৰ পৰা আৰু এবিএমছৰ পৰা আমি SP অফিচৰ ওচৰত যাওঁ, SP মহোদয়ৰ ওচৰত যাওঁ। SP মহোদয়ে আমাক জনায় যে মানুহখিনিক যে উঠাই লৈ আহিছে আমি কিন্তু নাজানো। আমি বাৰ সুধিছোঁ মানুহখিনিক আপোনালোকে আনি ক'ত ৰাখিছে, এইখিনি কথা কমচে কম আমাক অৱগত কৰক। কাৰণ যি মানুহখিনিক উঠাই লৈ আহিছে এই মানুহখিনিৰ যিবিলাক মানে পৰিয়াল আছে, এই পৰিয়ালখিনি হয়তো চিন্তাত ভুগি আছে। আপুনি কমচে কম এই কথাখিনি কওক, সেই মানুহখিনি ক'ত আছে। তেখেতে কৈছে মোৰ এইখিনি মানে নাজানো, আমি ক'ত আছে ক'ত না আছে আমি নাজানো। আৰু কি তেনেকুৱা ধৰণৰ কথা কোৱাৰ পিছত মানুহখিনিক হয়তো আৱেগিক হৈ গৈছে, বুজিছে। তাৰপিছত আমি ৰাতিৰ 9টা বজাত আমাৰ কাজলগাঁও ভাৰপ্ৰাপ্ত মহোদয় তেখেতক আমি ফোন কৰিলোঁ। ফোন কৰাৰ পিছত কাজলগাঁও OC ছাৰে আমাক জনালে, হয় তেখেতসকলক আমি মাটিয়া যিটো ডিটেনশ্যন কেম্প আছে গোৱালপাৰা তাত ৰাখিছোঁ। তাৰপিছতহে আমি হয়তো পৰিয়ালসমূহক ৰাতি 10টা বজাত আমি ক'বলৈ বাধ্য কৈছোঁ যে আপোনালোকে চিন্তা কৰিব নালাগে, মানুহখিনি তাত আছে। তাৰ পিছদিনাখন আমি চালোঁ যে এই মানুহখিনি তাতেও নাই, তাৰ পৰা কিছুমান ব্যক্তিক তাৰ পৰা লৈ যায় বাংলাদেশৰ যিটো বৰ্ডাৰ, সেই বৰ্ডাৰ এৰিয়াত যাই পাৰ কৰি থৈ আহিছে। এইটো কিয় পৰিৱেশ হৈছে? অকল খালি মুছলমানক টাৰ্গেট কৰি লৈ এই বিজেপি চৰকাৰখনে মানে আমাৰ মানে হাৰাশাস্তি কৰি আছে। এইকাৰণে আজি আমি ইয়াত একগোটিত হৈ আমি প্ৰতিবাদ কৰাৰ বাধ্য হৈছোঁ। আৰু বিজেপি চৰকাৰ তথা বিজেপি চৰকাৰ প্ৰশাসনক আমি সকীয়াই দিব বিচাৰিছোঁ, আপোনালোকে এনে কাৰ্যৰ পৰা বিৰত থাকক, অন্যথা আমি গণতান্ত্ৰিকভাৱে জংগী আন্দোলন কৰাৰ কাৰণে বাধ্য হ'ম।